যিমানেই অসমৰ মুখ্যমন্ত্ৰীয়ে মুখত শান্তিৰ বাণী কোৱা আৰম্ভ কৰিছে, যিমানেই ফেচবুক পোষ্টত তেওঁ শান্তি বিলাবলৈ আৰম্ভ কৰি বিভিন্ন মানুহে যে তেওঁক ভাল পায়, চেলফি দিয়া এইবিলাক প্ৰকোপ আৰম্ভ কৰিছে, সিমানেই অসমত হত্যা, হিংসা, মৃতদেহ উদ্ধাৰ, অপহৰণ, লগতে অলপ কথাতে মাৰপিট, গুণ্ডাগিৰি, ডকাইতি এইবোৰ দেখোন ক্ৰমান্বয়ে দেখোন বৃদ্ধিয়ে পাই আছে। যিমানেই সাংবাদিকক তেওঁ পজিটিভ বাতৰি কৰিবলৈ পৰামৰ্শ দি আছে, যিমানেই অসমৰ নিগেটিভনেছ দেখুৱাবলৈ মানা কৰি আছে, এখন শান্তি সম্প্ৰীতিৰে পৰিপূৰ্ণ সমৃদ্ধ অসম সৃষ্টি কৰিবলৈ দেখুৱাই আছে, সিমানেই দেখোন আজি গুৱাহাটীত হতাহতি, মাৰপিট, মৰিয়ামৰি, লগতে মৃতদেহ উদ্ধাৰ, হত্যা, হিংসা, ধৰ্ষণ, অপহৰণ, লুণ্ঠন বৃদ্ধি পাই দেখোন গৈ আছে। ভাগলীয়া কথা নহয়নে?